ইনষ্টাগ্ৰাম ৱাচ হিষ্ট্ৰী কেনেকৈ ডিলিট কৰিব পাৰিব, বা আপোনালোকে ইনষ্টাগ্ৰামত কিবা ৰিলছ চাই থৈছে বা নহ'লে কিবা ফটো এখন চাই থৈছে, সেইখন আপোনালোকে বিচাৰি মেলি ডিলিট কেনেকৈ কৰিব পাৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। শ্বৰ্টকৈ প্ৰথম আপোনালোকে নিজৰ প্ৰফাইলত গুচি যাওক। প্ৰফাইলত যোৱাৰ পাছত আপোনালোকে ওপৰফালে চাওক, 3 লাইনৰ আইকনটো আছে, তাতে ক্লিক কৰক। 3 লাইনৰ আইকনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে এটা অপশ্যন পাব, ইয়ৰ এক্টিভিটি। ইয়ৰ এক্টিভিটি অপশ্যনটো আপোনালোকে চিলেক্ট কৰক। ইয়ৰ এক্টিভিটি অপশ্যনটো চিলেক্ট কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে নতুন এটা ইণ্টাৰফেচ পাব, তাতে অলপ স্ক্ৰল ডাউন কৰক। যেতিয়া স্ক্ৰল ডাউন কৰিব আপোনালোকে ইয়াতে এটা অপশ্যন পাব, ৱাচ হিষ্ট্ৰী। ৱাচ হিষ্ট্ৰী অপশ্যনটো আপোনালোকে চিলেক্ট কৰক। ৱাচ হিষ্ট্ৰী অপশ্যনটো যেতিয়া চিলেক্ট কৰিব আপোনালোকে যিমানবোৰ ৰিলছ চাইছে, এইবোৰ দেখিছেনে, যিমানবোৰ ৰিলছ চাইছে বা আপোনালোকে ফটো চাইছে, ইয়াতে আপোনালোকৰ চব ইয়াতে দেখাব। যদি আপোনালোকে ইয়াৰ পৰা কিবা ডিলিট কৰিব বিচাৰিছে, তেতিয়াহ'লে আপোনালোকে ওপৰলৈ চিলেক্ট অপশ্যনটো আপোনালোকে ক্লিক কৰক। চিলেক্ট অপশ্যনটো ক্লিক কৰি লোৱাৰ পাছত আপোনালোকে ইয়াতে চাওক, অপশ্যন ওলাইছে কোনটো ৰিল আপোনালোকে ডিলিট কৰিব বিচাৰিছে। মই যেনেকৈ এইটো ৰিল ডিলিট কৰিব বিচাৰিছোঁ, এইটো বা এইটো। যেতিয়া মই চিলেক্ট কৰি ল'ম, তলত চাওক ৰিমুভৰ অপশ্যনটো আছে, ৰিমুভৰ অপশ্যনটো ক্লিক কৰক। তাৰপিছত চাওক ইয়াতে এটা নতুন পপ আপ ওলাইছে, ৰিমুভ ৰিলছ ফ্ৰম ৱাচ হিষ্ট্ৰী। যদি আপোনালোকে ডিলিট কৰিব বিচাৰিছে, তেতিয়াহ'লে ৰিমুভ অপশ্যনটো আপোনালোকে ক্লিক কৰক। যেতিয়া ৰিমুভ অপশ্যনটো ক্লিক কৰি দিব, আপোনালোকৰ যোনখিনি ৰিলছ চিলেক্ট কৰিছিলে সেইখিনি ৰিলছ ডিলিট হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।